গণতন্ত্ৰৰ মন্দিৰ এতিয়া দুৰ্নীতিত পৰিণত হৈছে আৰু এজন হ'ল গৌতম বড়ো। এওঁলোকে কি কৰে, 5 কোটি টকাৰ যদি কাম কৰে বিল দেখায় 20 কোটি। এই মাধৱ ডেকাৰ কেৰেক্টাৰটো অলপ বেলেগ ধৰণৰ কেৰেক্টাৰ। বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই বিদেশ ভ্ৰমণ কৰিছে 32 বাৰ। কাক লৈ গৈছে সেইটো পাছপৰ্ট চালে গম পাব। মাধৱ ডেকা কোন হয়, তেওঁৰ এটা পুৰণা আৰ্মিৰ লিংক আছে আৰু এই ভেনিটি ভেনখন চৰকাৰে কিনা নাই, আৰ্মিৰ ফালৰ পৰা গিফ্ট লোৱা হৈছে। বিজেপি চৰকাৰৰ আৰম্ভণিতে ৰঞ্জিত দাস ডাঙৰীয়াই যিখিনি পদক্ষেপ ল'লে তাক আমি অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ। আচলতে অসম সচিবালয়ত হৈছে কি, আমি যেতিয়া 90 দশকত যাওঁ তেতিয়া অসম সচিবালয়ত এনেকুৱা আছিলে, ভালপোৱা আছিলে, প্ৰেম আছিলে, আৱেগ আছিলে, অভিমান আছিলে, এনেকুৱা আছিলে। আৰু সেই অসম সচিবালয়ৰ পৰাই প্ৰেমৰ সৃষ্টি হৈছিলে। এজন জাতীয় নেতাৰ কাহিনী আমি যদি ক'ব, 90 দশকৰ কাহিনী আমি জানোৱেই, চবেই জানে কি হৈছিলে তেতিয়া। এই প্ৰেম ভাল পোৱা যায়, গৃহকন্দল হ'ল, মন্দিৰত চুলিয়া হ'ল, মাৰপিট হ'ল, তেনেকুৱা। আৰু আজিৰ অসম বিধানসভা, অসম বিধানসভাতো এই একেই, কিন্তু এতিয়া আৱেগ নাই, প্ৰেম নাই, ভালপোৱা নাই, চুলি নাই, কাজিয়া নাই। এতিয়া আছে UCC কাৰবাৰ চলি আছে। বিদেশ ভ্ৰমণত যায়, ক'ৰবাত জয়পুৰত গৈ কাৰোবাৰ ঘনীয়েকে যায় ধৰে, আছাম হাউচত ধৰে, বেবিচাৰী এটা কাৰবাৰ। গণতন্ত্ৰৰ মন্দিৰ এতিয়া দুৰ্নীতিত পৰিণত হৈছে, UCCলৈ গৈছে। UCC বুলি ক'লে চবেই আমি গম পাওঁ, বৰ্তমান খুব চৰ্চাত আছে। হোমেন বৰুৱা, অন্তিমা দেউৰা চেৰাউগী, দুলাল পেগু আৰু দীৰ্ঘা বৰুৱা, এওঁলোক হ'ল মেইন কালপ্ৰিট, যোনে গোটেই সচিবালয়টো কলংকিত কৰিছে। আমি এতিয়া ক'বলৈ যাব লাগিব, প্ৰথম মই আৰম্ভতে কওঁ, আমি 3জন ঠিকাদাৰৰ নাম ল'ব লাগিব। এজন হ'ল মাধৱ ডেকা। মাধৱ ডেকাৰ সম্পত্তিৰ কথা যদি আমি ক'ব যাওঁ, উষা কোৰ্টত কাষত এটা বিল্ডিং আছে, ছিকিমত সম্পত্তি আছে, ত্ৰিপুৰাত আছে, গণেশগুৰি লক্ষ্মী হোটেলৰ কাষত আছে। এই মাধৱ ডেকাৰ কেৰেক্টাৰটো অলপ বেলেগ ধৰণৰ কেৰেক্টাৰ। ইয়াতে এজন পাম আমি সুন্দৰ নাথ মিশ্ৰ আৰু এজন হ'ল গৌতম বড়ো। এওঁলোকে কি কৰে, 5 কোটি টকাৰ যদি কাম কৰে বিল দেখায় 20 কোটি, 25 কোটি। আমাৰ যিজন আগৰ স্পীকাৰ বিশ্বজিৎ দৈমাৰী, হাৰ্টথ্ৰব শব্দটো মই ব্যৱহাৰ নকৰোঁ, কিন্তু ছুপাৰষ্টাৰ। এই ছুপাৰষ্টাৰজনে এখন ভেনিটি ভেনত ঘূৰিছিলে। এই ভেনিটি ভেনৰ ফটোখন আজি আমি ৰাতিপুৱা আনিছোঁ। এই ভেনিটি ভেনখন আজি নাই। এই ভেনিটি ভেনখন এতিয়া জংঘলত জাবৰৰ মাজত সোমাই আছে। ক'ত সোমাই আছে? এই মাধৱ ডেকা য'ত থাকে, এই ঠিকাদাৰজনৰ তাতে। মাধৱ ডেকা কোন হয়, তেওঁৰ এটা পুৰণা আৰ্মিৰ লিংক আছে আৰু এই ভেনিটি ভেনখন চৰকাৰে কিনা নাই, আৰ্মিৰ ফালৰ পৰা গিফ্ট লৈছিলে। ক'ত গ'ল এই ভেনিটি ভেনখন? আজি নাই। আমাৰ ছুপাৰষ্টাৰ আজিকালি ভেনিটি ভেনত নুঘূৰে। এতিয়া কথাটো হ'ল যে বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই বিদেশ ভ্ৰমণ কৰিছে 32 বাৰ। কাক লৈ গৈছে সেইটো পাছপৰ্ট চালে গম পাব। বিদেশ ভ্ৰমণ কৰক, আমাৰ আপত্তি নাই, কৰিব পাৰে। ৰাইজৰ পইচাৰে কিয় কৰিব? আৰু আমি যদি এই বিদেশ ভ্ৰমণৰ পৰা গোটেই তথ্য, আজি যিখিনি মই বা আমাৰ ধ্ৰুৱ তালুকদাৰে যিখিনি কথা ক'ম, এই কথাখিনি যদি মিছা হয়, এই পুষ্পক ট্ৰেভেলছত গৈ সুধিলে হ'ল। এইটো পুষ্পক ট্ৰেভেলছৰ ফাইল। গোটেই কাৰবাৰটো পুষ্পক ট্ৰেভেলছৰ পৰা হৈ আছে। দ্বিতীয়তে হ'ল, আকৌ মই ৰঞ্জিত দাস ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। আমি আজি প্ৰেছ কনফাৰেন্সৰ যিখন প্ৰেছ ৰিলিজ, সেইখনেই ডাটা। ৰঞ্জিত দাস ডাঙৰীয়াই এতিয়া ইয়াৰ পৰা এটাকৈ ডাটাখিনি ওলালে হ'ল, এনকুৱাৰী কৰিলে হ'ল, গোটেই তথ্য ওলাব। আৰু ৰঞ্জিত দাস ডাঙৰীয়াই যদি তদন্ত আৰম্ভ কৰে, ইয়াৰ পিছৰ পৰ্যায়ত আমি আৰু ডাটা দিবলৈ আমি সাজু আছোঁ।